নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই কুকুৰাখিনি যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰা আৰু এই সোণালী কুকুৰাবোৰৰ বয়স হৈছে 55 দিন এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে 55 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাবোৰে দানা কিমান খালে লগতে আপোনালোকক এইটো দেখুৱাম যে 55 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয় এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব লগতে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফলো কৰা নাই তেনেহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকক জনাম যে আমাৰ লগত কিমানটা সোণালী কুকুৰা আছে আৰু এই সোণালী কুকুৰাবোৰে দানা কিমান খালে চাওক এই সোণালী কুকুৰাবোৰ যে আপোনালোকে দেখিবলৈ পাইছে এই সোণালী কুকুৰাবোৰ হৈছে আমাৰ 4 নম্বৰ বেটছৰ সোণালী কুকুৰা আৰু ইয়াতে এতিয়া প্ৰায় 218টা মান সোণালী কুকুৰা আছে আৰু এই 218টা সোণালী কুকুৰাই 1ৰ পৰা 55 নম্বৰ দিনাখনলৈকে সৰ্বমুঠ 250 কেজি দানা খালে ইহঁতক প্ৰথম দিনাখনৰ পৰাই আমি লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দি আছো আৰু প্ৰথম দিনাখনৰ পৰা 55 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাবোৰে সৰ্বমুঠ 250 কেজি দানা খালে এতিয়া আপোনালোকক দেখুৱাম যে এই সোণালী কুকুৰাবোৰে এতিয়ালৈকে যেনেকৈ দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে অৰ্থাৎ ইহঁতৰ ওজননো কিমান হয় সেই বিষয়ে আমি 4টা সোণালী কুকুৰা ধৰি লৈছো আপোনালোকে দেখিবলৈ পাইছে ইয়াত দুটা মতা কুকুৰা আছে আৰু দুজনী মাইকী কুকুৰা আছে আৰু এতিয়া আমি ইহঁতক ওজন কৰিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 2 কেজি 155 গ্ৰাম 55 দিনত 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 2 কেজি 155 গ্ৰাম যদি 4টা সোণালী কুকুৰাৰ ওজন 2 কেজি 155 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 538 গ্ৰাম মানে 55 দিনত এটা সোণালী কুকুৰাৰ ওজন কিমান আহিছে 538 গ্ৰাম বন্ধু বান্ধৱীসকল যদি আমি এই সোণালী কুকুৰাবোৰক ব্ৰইলাৰৰ দানা খাবলৈ দিলু হয় তেন্তে এই সোণালী কুকুৰাবোৰৰ ওজন আৰু অলপ বেছি হল হয় কিন্তু ইহঁতক আমি লোকেল কুকুৰাৰ দানা খাবলৈ দি আছো যাৰ বাবে ইহঁতৰ ওজন ইমানো বেছি হোৱা নাই আমি ইহঁতক লোকেল কুকুৰাৰ দানা এইভাবে খাবলৈ দি আছো যাতে আমাৰ খৰচ কমি যায় আৰু আমি যাতে অলপমান বেছিকৈ লাভ কৰিব পাৰো কোনোবাই হয়তো সোণালী কুকুৰাবোৰক ব্ৰইলাৰৰ দানা খুৱাই পোহপাল দিব পাৰে হেয়া তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু আমি সাধাৰণতে আমাৰ সোণালী কুকুৰাবোৰক বা লোকেল কুকুৰাবোৰক লোকেল কুকুৰাৰ দানাই খাবলৈ দিও এনেকৈ পুহিলে লোকেল বা সোণালী কুকুৰাবোৰক ডাঙৰ হ'বলৈ কিছুদিন অলপ বেছিকৈ প্ৰয়োজন হয় কিন্তু ইয়াত আমাৰ একো অসুবিধা নাই আমি খৰচটো কমাই আছো সময়ে যিমান দিন লাগিলেও আমাৰ তাত একো অসুবিধা নাই বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে এই ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ